issue is yet to be resolved. যে চৰ অঞ্চলত যেতিয়া আমি যাম আমাৰ অসমীয়া মানুহৰ এপ্ৰোচটো কি হ'ব সেইকাৰণে মই ভাবো যে বিপ্লৱ শৰ্মা কমিটিক লৈ আসুৰ লগত আমাৰ বহুখিনি আলোচনা হ'ব বাকি ৰাজ্যৰ লগতো আলোচনা হ'ব আৰু এপ্ৰিলৰ ভিতৰত ৰাজ্য চৰকাৰৰ দায়িত্বত থকা most of the recommendation আমি পুৰা কৰিব খুজিছো আইদাৰ ওয়ে কোনবাটো ৰিজেক্ট কৰিব লাগে ৰিজেক্ট কৰিম কোনবাটো একসেপ্ট কৰিব লাগিলে একসেপ্ট কৰিম বাট whatever is in the charge of Assam government by April আমি বিপ্লৱ শৰ্মা কমিটিখন সম্পূৰ্ণভাৱে ৰূপায়ণ কৰিব খুজিছো এতিয়া আপোনালোকক মই এটা সৰু কিছুমান কথা ক'ব লাগিব যে জাস্ট এটা এক্সাম্পল দিছো আমি বহুত সময়ত কওঁ যে আমাৰ অসমত বাহিৰৰ পৰা মানুহ আহি কাম কৰিব নালাগে যেতিয়া আমি অসম চৰকাৰে নীতি বনাও হাই কোৰ্টে কোৱাছ কৰি দিয়ে যে ইণ্ডিয়া ইজ ওৱান কান্ট্ৰি গতিকে আপোনালোকে তাৰ ইয়াৰ মাজৰ প্ৰবাহটো বন কৰিব নোৱাৰে তাৰ কাৰণে আমি নতুন নতুন ব্যৱস্থা হাতত লৈছো এইবাৰ আমি এই কাৰণে এটা হাই কোৰ্টৰ বিভিন্ন জাজমেন্ট কালেক্ট কৰি ডমিসাইল পলিচি এটা আনিব খুজিছো যে অসমত কাৰ চাকৰি পোৱা যোগ্য আছে যাতে বিধানসভাত আমি এখন আইন প্ৰণয়ন কৰিব পাৰো এ ডমিসাইল পলিচি ফৰ দা ষ্টেট অফ আসাম যাতে হাই কোৰ্ট কেছ বিলাকত আমি হাৰিব নালাগে উইদাউট এক্ট এণ্ড পলিচি থলুৱা নিযুক্তি বুলি কৈ থাকিলে নহয় গৈ সেই কাৰণে এইবাৰ আমি বিপ্লৱ শৰ্মা কমিটিৰ লগতে ৰজিতা খুৱাই উই ওয়ান্ট টু ব্ৰিং এন এক্ট যে অসমত চৰকাৰী চাকৰি পোৱা যোগ্যতা কোন কোন মানুহৰ থাকিব সব বহুত বিলাক কাম 2025ত আমি দেখা পাম